প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্থানৰ পিছতে ৰাজ্যত প্ৰৱেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী দিল্লীৰ পৰা দিছপুৰলৈ সাহসীয় নেতাৰ বাঢ়িছে সঘন আহযাহ দিছপুৰৰ মসনদ গঠনৰ প্ৰাক মুহূৰ্তত অসমলৈ সাহসীয় বিজেপিৰ ইটোৰ পাছত সিটো উন্নয়নৰ টোপোলা শনিবাৰে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্ঘাটন কৰি উভতি যোৱাৰ পিছতে ৰাজ্যত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেওবাৰে দুপৰীয়া প্ৰাগজ্যোতিষ মেডিকেল কলেজৰ শিলান্যাস প্ৰতিষ্ঠা কৰাৰ লগতে বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰা যুৱ সন্মিলনত ভাগ ল'ব অমিত শ্বাহে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই যুৱ সন্মিলনত ভাগ ল'বলৈ শনিবাৰে অসমলৈ আহিছে বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য দল তথা চৰকাৰৰ কাণ্ডাৰী স্বৰূপ দুয়োগৰাকী নেতাক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ ৰৈছে ৰাজ্যিক বিজেপি যুৱ মৰ্চা অহাকালি ভাৰতীয় জনতা যুৱ মৰ্চা তথা ভাৰতীয় জনতা পাৰ্টিৰ সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ উদ্যোগত আমি অহাকালি খানাপাৰা ফিল্ডত প্ৰায় 1,20,000তকৈ অধিক যুৱক যুৱতীৰে আমি এখন যুৱ সন্মিলন যাৰ নাম দিছোঁ যুৱ শক্তি সমাৰোহ এই যুৱ শক্তি সমাৰোহত সমগ্ৰ অসমৰ পৰা 1,20,000তকৈ অধিক যুৱক যুৱতী ইয়াত উপস্থিত হ'ব এতিয়াতো সংখ্যা আমাৰ 1.5 লাখলৈকেও যাব পাৰে তো এই যুৱ সন্মিলনত বা এই যুৱ শক্তি সমাৰোহত সন্মানীয় গৃহমন্ত্ৰী মহোদয় উপস্থিত থাকিব আৰু আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য ডাঙৰীয়া উপস্থিত থাকিব উল্লেখযোগ্য যে বিজেপিৰ যুৱ সন্মিলন সফল কৰি তুলিবলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমাৱেশ ঘটিব ৰাজ্যৰ প্ৰায় 1,25,000 যুৱক যুৱতী শনিবাৰে এই বিশাল সমাৰোহত খানাপাৰাৰ প্ৰস্তুতি বুজ ল'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে যুৱ সমাৰোহৰ পৰিকল্পনাসমূহ আলোচনা কৰিলে দুই নেতাই এই সমাৰোহৰ জৰিয়তে নিৰ্বাচনত যুৱ মৰ্চাৰ শক্তি বৃদ্ধি হ'ব বুলি দৃঢ় বিশ্বাস মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু দিলীপ শইকীয়া যুৱ সমাৰোহ যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হ'ব মাননীয় দেশৰ অতি সন্মানীয় অতি শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজিয়ে উপস্থিত হ'ব উক্ত সভাখনত অংশগ্ৰহণ কৰিবলৈ মই ভাবোঁ যে 1,25,000ৰ পৰা 1,50,000 যুৱক যুৱতী এটা কাইলৈ সমবেত হ'ব সমগ্ৰ অসমৰ পৰা আহিব আৰু গোটেইখিনি যুৱক যুৱতী হ'ব 35 বছৰৰ তলৰ হ'ব 18 বছৰৰ ওপৰ হ'ব যুৱ শক্তি সমাৰোহ কাইলৈ আমি এই ফিল্ডত আয়োজন কৰি আছোঁ দেশৰ সৰ্বকালৰ শক্তিশালী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যুৱ শক্তিক সম্বোধন কৰিব আৰু আমি কাইলৈ আকৌ এবাৰ বিজেপি চৰকাৰ শীৰ্ষক মন্ত্ৰেৰে কাইলৈ আমি সংকল্প গ্ৰহণ কৰিম আৰু লক্ষাধিক যুৱক যুৱতী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি উপস্থিত হ'ব নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ আস্থা আদায় কৰিবৰ বাবে মূলতঃ যুৱ মৰ্চাই আয়োজন কৰিছে যুৱ সন্মিলনৰ ৰাজ্যৰ ৭৫ লাখ জেনজি ভোটাৰে এইবাৰ বিজেপিক সমৰ্থন আগবঢ়াব বুলি দাবী তুলিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জেনজি ৰাজনৈতিকভাৱে সচেতন আৰু আমি সৌভাগ্যৱান ৭০ লাখ নতুন ভোটাৰৰ জেনজিৰ লগতে 6 লাখ যি নতুন ভোটাৰ সংযুক্ত হৈছে সকলোবিলাক মোদী ডাঙৰীয়াৰ বিকশিত ভাৰত সুৰক্ষিত ভাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকশিত অসম সুৰক্ষিত অসমৰ যি মন্ত্ৰ সেই মন্ত্ৰ সেইকাৰণে সকলোৱে একেলগে উচ্চাৰণ কৰিছে হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ